হযরত মুহাম্মদৰ সন্মুখত ঢোল বজাই গাভৰু গাভৰু ছোৱালীয়ে নাচিছে গান গাইছে হযরত মুহাম্মদে বাধা দিয়া নাই আৰু সেই ছোৱালীসকল মুছলিম ছোৱালী আছিল হযরত মুহাম্মদে বাধা দিয়া নাই ঢোল বজাইছিল হযরত মুহাম্মদে বাধা দিয়া নাই মিউজিক ইনস্ট্ৰুমেন্ট বজোৱাৰ প্ৰমাণ পোৱা গৈছে গতিকে আপোনালোকে বহাগৰ বিহুত এবাৰ আপোনালোকে সকলোৱে নাচক আপোনালোকে অসমৰ হাৱা বতাহ আপোনালোকে একদম মানে কপাই তুলক এতিয়া আহক হাদিস পঢ়ো বুখাৰীৰ হাদিস নম্বৰ 952 ইয়াতে লিখা আছে হযরত আয়েশা অৰ্থাৎ হযরত মুহাম্মদৰ পত্নী মা আয়েশা জগত জননী আয়েশাই কৈছে আবু বকৰ মোৰ ওচৰত আহিলে ওয়াইন্দি জারিয়াতান মিন জওয়ারিল আনসার আৰু আনসাৰী দুগৰাকী গাভৰু ছোৱালী মোৰ ওচৰত বহি গান গাই আছিল আৰু ঢোল বজাই আছিল তেওঁলোকে ঢোল হৈছে অসমীয়াত আৰবিত দফ বুলি কয় ইংলিছত ৰেবানা বুলি কয় আপোনালোকে চাই লব ওয়ান সাইডেড যিবোৰ থাকে এটা সাইডৰ পৰা বজাব পাৰি আন এটা সাইডত খোলা থাকে বা বন্ধ থাকে কিন্তু বজাব নোৱাৰি এই তেনেকুৱা প্ৰতিটো যন্ত্ৰ বাদ্যযন্ত্ৰকে ঢোল বুলি কোৱা হয় দফ বুলি কোৱা হয় এটো আপুনি চাব পাৰে এনেকুৱা টাইপৰ ঠিক আছে এইবোৰ ঢোল হয় দফ শব্দৰ অসমীয়া কি মই মুল্লা খুদিম দফ শব্দৰ অসমীয়া কোৱা অলপ সময়ৰ কাৰণে মুল্লাৰ কথাই মানিলো যে জাৰিয়া মানে হৰু ছোৱালী এতিয়া কথা হৈছে হযরত মুহাম্মদে হৰু ছোৱালীক বেয়া কাম কৰিব দিব নেকি মানে হৰু ছোৱালীয়ে বেয়া কাম কৰিব পাৰিব ডাঙৰ ছোৱালীয়ে বেয়া কাম কৰিব নোৱাৰে নেকি হৰু ছোৱালীয়ে হাৰাম কাম কৰিব পাৰিব ডাঙৰ ছোৱালীয়ে হাৰাম কাম কৰিব নোৱাৰে নেকি সূৰ্যকো কয় জাৰিয়া বতাহক কয় জাৰিয়া নাওক কয় জাৰিয়া আৰু গাভৰু ছোৱালীক কয় জাৰিয়া ঢোল বজাব পাৰিব বিহুত নাচিব পাৰিব বিহুৰ হাস পোছাক পিন্ধিব পাৰিব ডেকা গাভৰুৱে আমাৰ মুছলমান সমাজত কোনো বাধা নাই ইছলামে বাধা দিয়া নাই মই এই বিষয়ত আলোচনা কৰিছিলো আপোনালোকৰ সন্মুখত আৰু আপোনালোকে বহুতেই চাইছে সাগে এতিয়া কথা হল কিছু মুল্লা এটা শামসুল মুল্লা এজন আছে শামসুল আলম নামৰ মই ভিডিও পাইছো আৰু কিছু মুল্লাই মই দেখিছো কিছু ভুল প্ৰচাৰ কৰি আছে হযরত মুহাম্মদ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামৰ হাদিস বিলাকৰ মই যেটো হাদিস হেদেৰখন পঢ়িছিলো আৰু সেই কিতাপখনৰ নাম আছিল সুনন ইবনে মাজা এই মোৰ সন্মুখত আছে সুনন ইবনে মাজা আপোনালোকে দেখিছে এইখনৰ হাদিস নম্বৰ আছিল 1899 আৰু 1898 মই হাদিস পঢ়িছিলো যে হযরত মুহাম্মদৰ সন্মুখত দুগৰাকী ছোৱালীয়ে গান গাইছিল ঢোল বজাই আৰু হযরত মুহাম্মদৰ প্ৰশংসা কৰিছিল ঠিক তেনেদৰে আৰু কিছু ছোৱালীয়ে গান গাইছিল মই দুটা হাদিস দিছিলো এতিয়া কথাটো হল শামসুল আলম নামৰ মুল্লাই কৈ আছে যে হে ছোৱালী সকল হৰু ছোৱালী আছিল তিফলাতুন সগীৰা বুলি কৈছে অৰ্থাৎ হৰু ছোৱালী হিহু ছোৱালীয়ে গাইছে বুলি কৈছে একেবাৰে ভুল কথা মিছা কথা আৰবী নাজানে আৰবীৰ অলপো নলেজ নাই কিয়া হযরত মুহাম্মদৰ মুখৰ ভাষা অলপো বুজি নাপায় ট্ৰান্সলেশন পঢ়ি অনুবাদ পঢ়ি মুল্লা হৈ গৈছে আৰবী ভাষা পঢ়াৰ কোনো দক্ষতা নাই অভিজ্ঞতা নাই মোৰ লগত 2 মিনিট আৰবীত কথা পাতিব নোৱাৰিব মই কৈছো 2 মিনিট পাতিব নোৱাৰিব এনেকুৱা মুল্লাই আজি অসমত আপোনালোকক ধোকা দি আছে শ্ৰদ্ধা ৰাইজ হাদিসত যেটো শব্দ আহিছে জাৰিয়া এইখন মোৰ সন্মুখত কিতাপ ইবনে মাজা এইফালে থৈ লৈছো মই আজি আপোনালোকক মই গোটেই বস্তুবোৰ দেখাম আৰু এয়া এখন মোৰ সন্মুখত কিতাপ হৈছে আপোনাৰ বুখাৰী এখন হৈছে বুখাৰী আপোনালোকে দেখিছে বুখাৰী এখন হৈছে বুখাৰী আৰু মই দুইখন কিতাপ ৰাখি লৈছো সন্মুখত এই বুখাৰীৰ হাদিস হৈছে আপোনাৰ হাদিস যদি বুখাৰীত চাই আপুনি ঈদৰ যেটো আপোনাৰ লেসন আছে ঈদৰ বিষয়ে যত হযরত মুহাম্মদৰ কথা আলোচনা কৰা হৈছে সেই তাতে আপোনাৰ হাদিস বিচাৰিলে আপুনি পাই যাব হাদিস নম্বৰ 952 হাদিস নম্বৰ আপোনাৰ 951 952 ঠিক তেনেকে হাদিস নম্বৰ 900 আপোনাৰ 49 এই হাদিসবোৰ বুখাৰীত আছে যত লিখা আছে দুজনী আনসাৰৰ গাভৰু ছোৱালীয়ে ঢোল বজাইছিল গাভৰু ছোৱালী ইয়াত শব্দটো আহিছে জাৰিয়া শব্দটোৰ অৰ্থ হৈছে গাভৰু ছোৱালী এওঁলোকে আপোনালোকক ধোকা দি আছে 1400 বছৰে ধোকা দিছে যে হৰু ছোৱালী বুলি কয় আপোনালোকক ঢোল বজাব নিদিয়ে নাচিব নিদিয়ে অসমৰ সভ্যতা সংস্কৃতিৰ পৰা আপোনালোকক দূৰত ৰাখিছে আৰু আজি বহুতে আমাক গালি পাৰে যে আমি অসমীয়া হ'ব নোৱাৰিলো অসমীয়াৰ তেজ আমাৰ গাত নাই অসমৰ সভ্যতা সংস্কৃতি আকোৱালিব নোৱাৰিলো দুখটো ৰাইজ আপোনালোকৰ নহয় এই মুল্লা বিলাকৰ দুখ হযরত মুহাম্মদৰ হাদিসক লৈ তেওঁলোকে খেলা কৰিছে জাৰিয়া শব্দটোৰ অৰ্থ হৈছে গাভৰু ছোৱালী মই কোৱা নাই
এই কথা এতিয়া ডিকশনাৰীয়ে কব মোৰ সন্মুখত এইটো হৈছে ডিকশনাৰীৰ নাম হৈছে লিসানুল আৰব আৰবৰ ভাষা এইখন ডিকশনাৰীকে আৰু গ্ৰহণযোগ্য ডিকশনাৰী আৰব আপোনাৰ কান্ট্ৰিত নাই আৰব কান্ট্ৰিত আটাইতকৈ গ্ৰহণযোগ্য ডিকশনাৰী হৈছে লিসানুল আৰব আপোনালোকে মনত ৰাখিব লিসানুল আৰব এইখন আটাইতকৈ গ্ৰহণযোগ্য ডিকশনাৰী হয় আৰব কান্ট্ৰিত আৰু মই কিতাপ তাৰ পৰা আনিছো এই আৰব কান্ট্ৰিৰ যিখন ডিকশনাৰী এইখন যদি আপোনালোকে খুলি চাই ইয়াৰে আপোনাৰ খণ্ডটো হৈছে এইটো 7 নম্বৰ খণ্ড 7 নম্বৰ খণ্ডৰ আপোনাৰ পৃষ্ঠা নম্বৰ হৈছে 528 ইয়াত লিখা আছে আল জাৰিয়াতু আল ফাতিয়াতু মিনান নিসা বাইনাতুল জাৰায়া ইয়াৰ অৰ্থ হৈছে যে জাৰিয়া শব্দৰ অৰ্থ হৈছে গাভৰু ছোৱালী বাইনাতুল জাৰায়া অৰ্থাৎ সম্পূৰ্ণ গাভৰু মানে একেবাৰে গাভৰু হৈ গৈছে আৰু তাত কোনো সন্দেহ নাই বাইনাতুল জাৰায়াৰ অৰ্থ হৈছে সম্পূৰ্ণ গাভৰু ছোৱালী ইয়াত লিখা আছে আল জাৰিয়া আল ফাতিয়া মিনান নিসা আৰু ফাতিয়া শব্দটো আৰবত আপোনাৰ গাভৰু ছোৱালীৰ কাৰণে ব্যৱহাৰ কৰা হয় ইয়াত কোনো তিফলাতুন সগীৰা বা সবিয়া সৰু ছোৱালীক সবিয়া বুলি কয় সবিয়া বা তিফলা বুলি কয় কিন্তু এই লিসানুল আৰব নামৰ এইখন ডিকশনাৰী আৰবৰ সকলো স্কলাৰে এইখন ডিকশনাৰী ব্যৱহাৰ কৰে যিমান ডাঙৰ স্কলাৰ আছে আজিৰ তাৰিখত গোটেই পৃথিৱীত এইখন ডিকশনাৰী তেওঁলোকে ব্যৱহাৰ কৰে গ্ৰহণযোগ্য ডিকশনাৰী লিসানুল আৰব মই দেখুৱালো আপোনালোকক যে জাৰিয়া শব্দৰ অৰ্থ হৈছে গাভৰু ছোৱালী আৰু এই মুল্লাবিলাকে কৈ আছে যে সৰু বাচ্চা বুলি কৈ আপোনালোকক ধোকা দি আছে আচ্ছা হেখনটো ধৰক আপোনাৰ মানি লৈছো এখন আৰবৰ ডিকশনাৰী এইখন হৈছে আপোনাৰ এইখন কিন্তু আপোনাৰ ইণ্ডিয়ান ডিকশনাৰী এইখন হৈছে মিছবাহুল লুগাত এখন আব্দুল হাফিজ বলিয়াবি বুলি কয় তেখেতে জমা কৰিছে 50,000 শব্দ অৰ্থ আছে ইয়াত চাওচোন আহক এখন ইণ্ডিয়ান ডিকশনাৰীয়ে কি কয় জাৰিয়া মানে কি চাব কিমান ডাঙৰ ধোকা দি আছে মুল্লাবিলাকে আপোনালোকক নাচিব নিদিয়ে তেওঁলোকে গাব নিদিয়ে তেওঁলোকে কাৰণ তেওঁলোকৰ কোনো লাভালাভ নাই তেওঁলোকে টকা নাপাব ন আৰু অসমৰ সভ্যতা সংস্কৃতিৰ লগত যদি আজি আমি চেনি পানীৰ দৰে যদি ঘুলি মিলি যাওঁ তেতিয়াহলে মুল্লাবিলাকৰ বিজনেছ নাইকিয়া হৈ যাব তেওঁলোকে গালি কাক পাৰিব তেওঁলোকে ভেদাভেদ কেনেকে আনিব বিভাজন কেনেকে আনিব কেনেকে তেওঁলোকৰ জালসা কৰিব কেনেকে প্ৰগ্ৰাম কৰিব তেওঁলোকে সেইকাৰণে সব ইণ্ডিয়ান ডিকশনাৰীয়ে কি কৈ আছে ইণ্ডিয়ান ডিকশনাৰী মিছবাহুল লুগাতৰ আপোনাৰ পেজ নম্বৰ হৈছে 110 পেজ নম্বৰ 110 ইয়াতে লিখা আছে স্পষ্টকে জাৰিয়াতুন বাইনাতুল জাৰায়া যিটো মই এইখন আৰবিয়ান ডিকশনাৰীৰ পৰা দেখুৱাইছিলো নহয় এইখন ডিকশনাৰীৰ পৰা নকল মাৰি এইখন ডিকশনাৰীত লিখিছে ইণ্ডিয়ান ৰাইটাৰে আসল ডিকশনাৰী এইখনে হয় এইখনে মূল মন্ত্ৰ হয় গোটেই আৰবিয়ান ভাষাৰ গোটেই আপোনাৰ ল্যাঙ্গুৱেজৰ মূল মন্ত্ৰ হয় সব 110 নম্বৰ পেজ ইণ্ডিয়ান ডিকশনাৰীত লিখা আছে জাৰিয়াতুন বাইনাতুল জাৰায়া अच्छी जवान लड़की জাৰিয়া শব্দৰ অৰ্থ কি হল अच्छी जवान लड़की মানে সম্পূৰ্ণ গাভৰু ছোৱালীক জাৰিয়া বুলি কয় সৰু ছোৱালীক নকয় ডিকশনাৰীয়ে কৈ আছে মই কোৱা নাই এটো ডিকশনাৰীৰ কথা হয় আপোনালোকে নিজে কিনক খুলি চাওক ইণ্ডিয়ান ডিকশনাৰী এইখন কিতাপটো আপোনালোকে মাৰ্কেটত পাই যাব মিছবাহুল লুগাত আৰু আপোনালোকে 110 নম্বৰ পেজত আপোনালোকে খুলি চাই লব ইয়াত স্পষ্টকৈ লিখা আছে জাৰিয়াতুন বাইনাতুল জাৰায়া এটো আছে ইণ্ডিয়ান ডিকশনাৰী এয়া আৰবিয়ান ডিকশনাৰী মই ডিকশনাৰীৰ পৰা প্ৰমাণ কৰি দিছো জাৰিয়া শব্দৰ অৰ্থ হৈছে গাভৰু ছোৱালী এতিয়া আহক হাদিস পঢ়ো বুখাৰীৰ হাদিস নম্বৰ 952 ইয়াতে লিখা আছে হযরত আয়েশা অৰ্থাৎ হযরত মুহাম্মদৰ পত্নী মা আয়েশা জগত জননী আয়েশাই কৈছে আবু বকৰ মোৰ ওচৰত আহিলে ওয়াইন্দি জারিয়াতান মিন জাৱাৰিল আনসাৰ আৰু আনসাৰী দুগৰাকী গাভৰু ছোৱালী মোৰ ওচৰত বহি গান গাই আছিলে আৰু ঢোল বজাই আছিলে তেওঁলোকে যেতিয়া গান গাই আছিলে ঢোল বজাই আছিলে তেতিয়া সেই সময়ত ফাকাল আবু বকৰ তেতিয়া আবু বকৰে কৈছে মাজামিৰুশ শাইতান ফি বাইতি ৰাসূলিল্লাহ শয়তানৰ বাদ্যযন্ত্ৰ নবীৰ ঘৰত অবতাৰৰ ঘৰত শয়তানৰ বাদ্যযন্ত্ৰ বজাই আছে কিয় আবু বকৰৰ থিংকিং হেতু সময়ত মুল্লাবিলাকৰ দৰেহে আছিল গতিকে আবু বকৰে কৈছে শয়তানৰ বাজনা কেলে বজাই আছে চাও তাৰ পিছত ওয়াজালিকা ফি ইয়াউম ঈদ ফাকাল ৰাসূলুল্লাহ তেতিয়া হযরত মুহাম্মদে আবু বকৰক এক প্ৰকাৰৰ ধমকি দি পেলাই কৈছে ইয়া আবু বকৰ এই আবু বকৰ নৰখাবা
ইন্না লিকুল্লি কওমিন ঈদান ওয়া হাযা ঈদুনা প্ৰতিটো জাতি ধৰ্মৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ উৎসৱ থাকে আৰু আজি আমাৰ উৎসৱৰ দিন হয় আমাৰ উৎসৱৰ দিনত এই গাভৰু ছোৱালী দুজনীয়ে গান গাইছে ঢোল বজাইছে তুমি কিয় ৰখাই আছা মই আছো নহয় এই কথাকাৰ আবু বকৰক কোনে কলে হযৰত মুহাম্মদে কৈছে আৰু হযৰত মুহাম্মদে আবু বকৰক বাধা দিছে যে তুমি তেওঁলোকক গান গাবলে নৰখাবা ঢোল বজাবলে নৰখাবা গাবলে দিয়া কাৰণ আজি উৎসৱৰ দিন এই কথাটো বুখাৰীত আছে এই কথাটোৱে আপোনাৰ সন্মুখত এইখন কিতাপ আপোনাৰ ইবনে মাজা ইয়াত আছে এইফালে আছে মুছলিম শৰীফ মই দেখুৱা এইবোৰ মুল্লা একো পঢ়িব নাজানে কিতাবে নাই এইখন হৈছে মুছলিম এয়া হৈছে বুখাৰী এয়া হৈছে ইবনে মাজা একেবাৰে শুদ্ধ কিতাপ ইয়াত কোনো ধৰণৰ সন্দেহ নাই তেওঁলোকে ইণ্ডিয়ান প্ৰেছত যিবোৰ আজিৰ পৰা 100 বছৰ আগত কিছুমান বস্তু ছপাই থৈছে শুধৰণি নহল আৰু তেনেকুৱা ডাঙৰ সাইজৰ কিতাপ লৈ পেলাই বহি থাকে এতিয়ালৈকে নতুন মডেলৰ কিতাপে তেওঁলোকৰ ওচৰত নাই সেই 100 বছৰ পুৰণি কিতাপ লৈ বহি আছে যিবোৰ কিতাপৰ এতিয়ালৈকে টাইপিঙৰ মিষ্টেক ভৰ্তি হৈ আছে গতিকে শ্ৰদ্ধা ৰাইজ মই তিনিখন কিতাপ এই ডিকচনেৰী দি আপোনালোকৰ সন্মুখত দেখুৱালো জাৰিয়া শব্দৰ অৰ্থ হৈছে আপোনাৰ গাভৰু ছোৱালী জাৰিয়া শব্দৰ অৰ্থ আৰু আছে মই আপোনালোকক এই আৰবিয়ান ডিকচনেৰীৰ পৰা দেখুৱাই আছো আৰবিয়ান ডিকচনেৰী যদি আপোনালোকে চাই জাৰিয়া শব্দৰ অৰ্থ যদি আপোনালোকে বিচাৰে ইয়াতে পাব জাৰিয়া বুলি কলে সূৰ্যক কয় সূৰ্য যে আছে সূৰ্যৰ নামো জাৰিয়া হয় আৰবী ভাষাত কয় স্পষ্ট লিখা আছে আল জাৰিয়াতু আশ-শামস সুমিয়াত বিযালিক লিজারিহা মিনাল কুতরে ইলাল কুতর এক ফালৰ পৰা আৰু এক ফালে যায় কাৰণে সূৰ্যক জাৰিয়া কয় জাৰিয়া শব্দৰ অৰ্থ আমি যে কও জাৰি হ'ব মানে এটা বস্তু বৈ যোৱা মানে চলি যোৱাক জাৰিয়া বুলি কয় আৰু যেহেতু সূৰ্যটো পূবৰ পৰা পশ্চিমলৈ যায় সেইকাৰণে সূৰ্যক জাৰিয়া বুলি কয় ঠিক তেনেকে আৰু আহক জাৰিয়া মানে আৰু ৰিহ বতাহক জাৰিয়া বুলি কয় জাৰিয়া মানে বতাহ যেনেকে বৈ যায় সেইকাৰণে বতাহৰ নামো জাৰিয়া হয় অকল ইমানখিনিয়ে নহয় আৰবৰ ডিকচনেৰী যদি আপোনালোকে আৰু পঢ়ে আল জাৰিয়া আছ-সাফিনা জাৰিয়াক আপোনাৰ জাহাজক নাও বা কস্তি শিপ সাগৰত চলা নাও বা নদীত চলা নাও বা জাহাজক জাৰিয়া বুলি কয় কাৰণ পানীৰ ওপৰেদি জাৰি হৈ যায় গৈ থাকে আল জাৰিয়া ওয়াল জাৰিয়াতু আছ-সাফিনা জাৰিয়া মানে হৈছে আপোনাৰ নাও কুৰানতো এই কথাষাৰ স্পষ্টকৈ আল্লাহ তাআলাই কৈছে ওয়া হামালনাকুম ফিল জাৰিয়া অৰ্থাৎ মই তোমালোকক নাওত উঠাইছো সাগৰত উঠাইছো ওয়ালাহুল জাৱাৰিল মুনশাআতু ফিল বাহৰ ইয়াতো আছে কুৰানত জাৱাৰি ইয়াৰ অৰ্থ স্পষ্ট কুৰানতো আছে জাৱাৰি মানে জাৰিয়া মানে হৈছে আপোনাৰ বতাহ আৰু নাও এটা আপোনালোকে চাওক সূৰ্যকো কয় জাৰিয়া বতাহক কয় জাৰিয়া নাওক কয় জাৰিয়া আৰু গাভৰু ছোৱালীক কয় জাৰিয়া গাভৰু ছোৱালী মানে এক প্ৰকাৰ সম্পূৰ্ণ গাভৰু হৈ যোৱাৰ পিছত পূৰ্ণাংগ এটা আপোনাৰ গুণ আহি যায় সেইকাৰণে জাৰিয়া বুলি কয় বুজি পাইছেনে এয়া হৈছে ডিকচনেৰীৰ কথা মুল্লাই এতিয়া আপোনালোকক ধোকা দি আছে সব ধাৰাইজ জাৰিয়া বুলি কলে তেওঁলোকে কয় কিশোৰী অৰ্থাৎ সৰু বাচ্চা তিফলাতুন সগীৰা সবিয়াতুন বুলি তেওঁলোকে কব বিচাৰে এয়া একেবাৰে ভুল কোনো ৰাইটাৰে এইবোৰ কথা কোৱা নাই মুল্লাবিলাকে নিজে কথাটো উলিয়াই দিছে এতিয়া আৰু এটা পইণ্টত আহক অলপ সময়ৰ কাৰণে মুল্লাৰ কথাই মানিলো যে জাৰিয়া মানে সৰু ছোৱালী এতিয়া কথা হৈছে হযৰত মুহাম্মদে সৰু ছোৱালীক বেয়া কাম কৰিব দিব নেকি মানে সৰু ছোৱালীয়ে বেয়া কাম কৰিব পাৰিব ডাঙৰ ছোৱালীয়ে বেয়া কাম কৰিব নোৱাৰে নেকি সৰু ছোৱালীয়ে হাৰাম কাম কৰিব পাৰিব ডাঙৰ ছোৱালীয়ে হাৰাম কাম কৰিব নোৱাৰে নেকি সৰু ছোৱালীয়ে মদ খাব পাৰিব ডাঙৰ ছোৱালীয়ে মদ খাব নোৱাৰে নেকি সৰু ছোৱালীয়ে চুৰি কৰিব পাৰিব ডাঙৰ ছোৱালীয়ে চুৰি কৰিব নোৱাৰে নেকি সৰু ছোৱালীয়ে মিছা কথা ক'ব পাৰিব আপুনি বাধা নিদিয়ে নেকি তাক আপুনি নৰখাব নেকি তুমি মিছা কথা নকবা সৰু ছোৱালী এজনী মিছা কথা কৈছে বুলি আপুনি এৰি দিব নেকি যাও ঠিক আছে তুমি মিছা কথা ক'ব পাৰিবা বেটা তুমি মিছা কথা ক'লে একো নহয় তুমি মদ খালে একো নহয় তুমি চুৰি কৰিলে একো নহয় যিটো বস্তু হাৰাম হ'ব নিষিদ্ধ হ'ব সৰুৰ কাৰণেও হ'ব ডাঙৰৰ কাৰণেও হ'ব আৰু সৰু মানুহক আমি শাসন কৰিব লাগিব তেওঁলোকক ৰখাব লাগিব বাধা দিব লাগিব সৰুক আমি বাধা দিব লাগিব ডাঙৰক আমি শাস্তি দিব লাগিব এটোইটো নিয়ম ন ডাঙৰ কোনোবা মানুহে ভুল কাম কৰিলে আমি শাস্তি দিম
কিন্তু সৰু মানুহে কৰিলে আমি বাধা দিম ৰখাম আজি যদি মুল্লাৰ কথাটো হসা বুলি মানি লও যে ঢোল বজোৱা নাচ গান এইবোৰ যদি হাৰাম হয় তেতিয়ালে হযরত মুহাম্মদে এই সৰু ছোৱালী কেইজনীক বাধা দিব লাগিছিলে যে তোমালোকে নানাচিবা আজি যি নাছিলা অনাগত দিনত তোমালোকে নানাচিবা আৰু ডাঙৰ ছোৱালীক বাধা দিব লাগিছিলে যে তোমালোকেতো কেতিয়াও নানাচিবা হাৰাম হয় সৰু ছোৱালীক কি কৰিব লাগিছিলে বুজাব লাগিছিলে বাধা দিব লাগিছিলে ৰখাব লাগিছিলে কিন্তু হযরত মুহাম্মদে ৰখোৱা নাই হযরত মুহাম্মদে আবু বকৰক ৰখাইছে আবু বকৰ নাচিব দিয়া কথাটো অলপ ভাবি চাওক আপোনালোকে সৰু লৰা ছোৱালীক আপোনালোকে কি বেয়া কাম কৰিব দিব নে বাধা দিব যদিহে গান নাচ গানটো বেয়া কৰ্ম হয় হসাকে তেতিয়ালে সৰু লৰা ছোৱালীৰ কাৰণেও বেয়া কৰ্ম হ'ব ডাঙৰ লৰা ছোৱালীৰ কাৰণেও বেয়া কৰ্ম হ'ব কথাটো ইমানটো যে সৰু লৰা ছোৱালীক আপুনি মাৰপিট নকৰাকে তেওঁলোকক বাধা দিব বুজাব চেষ্টা কৰিব আৰু ডাঙৰ মানুহক আপুনি কি কৰিব শাস্তি দিব ইমানটোইটো পাৰ্থক্য এটোটো কোনো ধৰণৰ নিয়ম নহয় যে সৰু লৰা ছোৱালীয়ে হাৰাম কাম কৰিব পাৰিব ডাঙৰ লৰা ছোৱালীয়ে হাৰাম কাম কৰিব নোৱাৰে এটো মই আপোনালোকক বুজাবলৈ কাৰণে কৈছো যে মুল্লাই কিমান ডাঙৰ ধোকা দিছে ভাবি চাই লওক আৰু এটা কথা আপোনালোকে লক্ষ্য কৰিব তেওঁলোকে ক'ব বিচাৰে যে হে ছোৱালী সকল অন্য ধৰ্মৰ ছোৱালী আছিল অন্য ধৰ্মৰ ছোৱালী নাছিলে জাৰিয়াতান মিন জৱাৰিল আনসাৰ মুহাজিৰ আৰু আনসাৰ আমি যে আনসাৰী বুলি কওঁ আনসাৰী বহুতে আনসাৰী লিখে বহুতে মুহাজিৰ হয় বহুতে আনসাৰী লিখে আনসাৰী কেতিয়াও অন্য ধৰ্মৰ হ'ব নোৱাৰে হযরত মুহাম্মদৰ অনুসৰণকাৰী গাভৰু ছোৱালী আনসাৰী গাভৰু ছোৱালী আছিল আনসাৰী আছিল তেওঁলোকে গতিকে অন্য ধৰ্মৰ কোনো নাছিলে বহুত মুল্লাই আপোনালোকক এটা ধোকা দিব যে সেই ছোৱালী সকল অন্য ধৰ্মৰ ছোৱালী আছিল মিছা কথা অন্য ধৰ্মৰ নাছিলে মিন জৱাৰিল আনসাৰী ছোৱালী আছিল আৰু আনসাৰী যেটো সম্প্ৰদায় হেতু মুছলিম সম্প্ৰদায় হয় আপোনালোকে সকলোৱে জানে আনসাৰী উপাধিটো মুছলমান মানুহে লগায় অন্য কোনো নলগায় গতিকে আনসাৰী আছিল গতিকে বুজাগল মুছলমান ছোৱালী আছিল এইবোৰ ধোকা দিব নালাগে আৰু এটা কথা সব কিমান ডাঙৰ ধোকা অলপ সময়ৰ কাৰণে মানি লৈছো তেওঁলোক যেনিবা অন্য ধৰ্মৰে আছিল এতিয়া হযরত মুহাম্মদ এজন অৱতাৰ এজন নবী এজন ৰাসূল তেওঁ কি বেয়া কৰ্মটো অন্য ধৰ্মৰ মানুহক কৰিব দিব নেকি অকল মুছলমানক তেওঁ ৰখাব নেকি যে মুছলমান সকল তোমালোকে বেয়া কৰ্ম নকৰিবা অন্য ধৰ্মৰ মানুহ তোমালোকে যি মন যায় কৰা মোৰ কবলৈ একো নাই হেতু কি নবী ৰাসূলৰ তেনেকুৱা গুণ থাকে নেকি নবী ৰাসূল সকলোৰে কাৰণে নবী ৰাসূল হয় ভাল কৰ্মৰ আদেশ সকলোকে দিব লাগিলে মুছলমান হওক বা মুছলমান নহওক আৰু বেয়া কৰ্মৰ পৰা সকলোকে ৰখাব লাগিলে মুছলমান হওক বা মুছলমান নহওক কুৰানে এই কথাষাৰ কৈ আছে চাওক স্পষ্ট কুৰানত লিখা আছে এটো সূৰা আৰাফৰ আয়াত নম্বৰ আপোনাৰ 158 সূৰা আৰাফ আয়াত নম্বৰ 158 কুল ইয়া আইয়ুহান নাস ইন্নী রাসূলুল্লাহ ইলাইকুম জামিআ অর্থাৎ মই গোটে বিশ্ববাসীৰ কাৰণে মই নবী হৈ আহিছো গতিকে এই কথাটো বুজা গল যদিও অন্য ধৰ্মৰ কোনোবা হলহেতেন হযরত মুহাম্মদৰ চকুৰ সন্মুখত বেয়া কৰ্ম কৰিলে তেখেতে বাধা দিলেহেতেন কাৰণ তেখেত সকলোৰে কাৰণে নবী হয় তেখেত অকল মুছলমানৰ কাৰণে নবী নাছিলে ৰাসূল নাছিলে অৱতাৰ নাছিলে গতিকে এইটো কথা সব কিমান ডাঙৰ ধোকা দি আছে আপোনালোকক যে অন্য ধৰ্মৰ মানুহ আছিল সেই কাৰণে তেখেতে বাধা দিয়া নাই অলপ সময়ৰ কাৰণে যদি মানিও লও যে অন্য ধৰ্মৰ আছিল হযরত মুহাম্মদ এজন অৱতাৰ হিচাপে এজন নবী হিচাপে ৰাসূল হিচাপে সকলো মানুহকে তেখেতে বেয়া কৰ্মৰ পৰা ৰখাব সকলো মানুহকে ভাল কথাৰ আদেশ দিব এটোটো হ'ব নোৱাৰে যে তেখেত অকল মুছলমানক বেয়া কৰ্মৰ পৰা ৰখাব বেলেগ মানুহক নৰখায় গতিকে কিমান ডাঙৰ অপবাদ হযরত মুহাম্মদৰ চৰিত্ৰৰ ওপৰত এতিয়া চাওক শ্ৰদ্ধা ৰাইজ প্ৰথম কথা ছোৱালী আছিল গাভৰু ছোৱালী আছিল দ্বিতীয় কথা মুছলমান ছোৱালী আছিল আনসাৰী ছোৱালী আছিল অন্য ধৰ্মৰ কোনো ছোৱালী নাছিল মুল্লাসকলে আপোনালোকক ধোকা দি আছে যে অন্য ধৰ্মৰ ছোৱালী আছিল আৰু সৰু ছোৱালী আছিল দুটাই ভুল কথা হয় মই প্ৰমাণ কৰি দিলো আৰু এটা কথা তেওঁলোকে ক'ব বিচাৰে যে যেটো ঢোল বজাই আছিল এটা দফ বুলি কয় ঢোল সেই কথাটো তেওঁলোকে কয় যে এটো আপোনাৰ ঢোল নাছিলে বুলি কয় একচুয়ালি এটো এটা ডাঙৰ তেওঁলোকে আপোনালোকক ধোকা দি আছে হেতু আৰবৰ আজিও এটো ঢোল আমাৰ অসমত চলি আছে ভাৰতত চলি আছে ঢোল আপোনাৰ দুই প্ৰকাৰৰ থাকে দুই প্ৰকাৰৰ আপোনাৰ ঢোল আমাৰ অসমত বা ভাৰতত আমাৰ ব্যৱহাৰ হৈ আছে এটা দুই সাইডে চামৰা থাকে দুই সাইডৰ পৰা বজাব পাৰি আৰু এটা আছে এক সাইডৰ পৰা বজাব পাৰি ঠিক আছে তো যেটো এটা সাইডৰ পৰা বজাব পাৰি হেতু দফ বুলি আৰবী ভাষাত কয় অসমীয়া ঢোল বুলিয়ে কয় দফ শব্দৰ অসমীয়া কি মই মুল্লা খুদিম দফ শব্দৰ অসমীয়া কোৱা দফ বুলি কেলে কোৱা তোমালোকে দফ বজাইছে বুলি কেলে কৈছা দফ শব্দৰ অসমীয়া নাই নেকি দফ শব্দৰ অসমীয়াটো কি হ'ব তেতিয়া হলে দফ শব্দৰ অসমীয়া হৈছে ঢোল গতিকে ঢোল হৈছে অসমীয়াত আৰবীত দফ বুলি কয় ইংলিছত
ৰেবানা বুলি কয় আপোনালোকে চাই ল'ব ওৱান সাইডেড যিবোৰ থাকে এটা সাইডৰ পৰা বজাব পাৰি আন এটা সাইডত খোলা থাকে বা বন্ধ থাকে কিন্তু বজাব নোৱাৰি এই তেনেকুৱা প্ৰতিটো যন্ত্ৰ বাদ্যযন্ত্ৰকে ঢোল বুলি কোৱা হয় দফ বুলি কোৱা হয় এটো আপুনি চাব পাৰে এনেকুৱা টাইপৰ ঠিক আছে এইবোৰ ঢোল হয় আৰু আপোনাৰ দফ হয় এইবোৰ দফ হয় দফৰ বহুত হাজাৰ ৰকমৰ দফ আছে আৰু ঢোলো আছে আপোনালোকে জানে আৰবিয়ান ঢোল বেলেগ আমাৰ অসমৰ ঢোল অলপ বেলেগ অসমৰ বাহিৰৰ ঢোলবোৰ আৰু বেলেগ থাকে বেলেগ বেলেগ ষ্টাইলত ঢোল বনায় কিছুমান আপোনাৰ লটকাই লয় কিছুমান থিয় কৰাই লয় তাৰ পিছত বজায় এনেকে গতিকে ঢোল বহু ৰকমৰ আছে গতিকে এই ঢোলটোকে দফ বুলিও কয় তাবল বুলিও কয় আৰু ওৱান সাইডেড হলে যিটো হেতুকে দফ বুলি কয় দফ বা ঢোল যিকিনো কথা হৈছে এই মুল্লা বিলাকে ধোকা দি আছে যে দফ বজাইছে ঢোল বজোৱা নাই তেতিয়ালে মুল্লাই কক দফৰ অসমীয়াটো কি ওৱান সাইডেড যিটো হয় ঢোল এটো অসমীয়াত কি বুলি কব তেতিয়ালে আপুনি ঢোল বুলি নকয় নেকি ইংলিশত ৰেবানা বুলি কয় ঠিক আছে আৰু এটা কথা চাওক লক্ষ্য কৰক যে তেওঁলোক কিমান ডাঙৰ মূৰ্খ হয় মুল্লা বিলাক চাওক মানিছো দফ মানে ওৱান সাইডেড ঢোল তো মিউজিক ইনস্ট্ৰুমেন্টত পৰে নপৰে এটো একফালে যিটো ঢোল ওৱান সাইডেড হয় এটা সাইডৰ পৰা বজাব পাৰি আন এটা সাইডত বজাব নোৱাৰে হেতু কি মিউজিক ইনস্ট্ৰুমেন্টত নপৰে দেখি নে মিউজিক ইনস্ট্ৰুমেন্টৰ বাহিৰত যে আছে নেকি এটো বস্তু মানে বাদ্যযন্ত্ৰত নপৰে নেকি বাদ্যযন্ত্ৰত পৰে কথা হৈছে হাদিছৰ পৰা প্ৰমাণ হল যে বাদ্যযন্ত্ৰ বজাব পাৰিব ঢোল বজাব পাৰিব হাৰমনিয়াম বজাব পাৰিব ঠিক আছে আপুনি আৰু যিমান আপোনাৰ মিউজিক ইনস্ট্ৰুমেন্ট আছে সব বজাব পাৰিব গিটাৰ বজাব পাৰিব আপুনি সব বজাব পাৰিব ইয়াত এনেকুৱা ধৰণৰ কোনো কথা নাই যে অকল যিটো হযৰত মুহাম্মদৰ সন্মুখত যিটো বজাইছে হেতুৱে বজাব পাৰিব ইয়াৰ বাহিৰে বেলেগ একো বজাব নোৱাৰে তেনেকুৱা কথাটো কতো নাই হযৰত মুহাম্মদৰ সন্মুখত কোনোবাই ঢোল বজাইছে হযৰত মুহাম্মদে কৈছে ঠিক আছে বজাব পাৰিবা তেওঁৰ সন্মুখত কোনোবাই গিটাৰ বজালে তেওঁ কলে হেতু তেখেতে নিষিদ্ধ নকৰিলেহেঁতেন বজোৱা নাই কাৰণে তেখেতে বেলেগ বাদ্যযন্ত্ৰৰ কথা কোৱা নাই বা গিটাৰ সিটাৰ এইবোৰ আজিৰ তাৰিখত ওলাইছে 1400 বছৰ আগত তেনেকুৱা কোনো বাদ্যযন্ত্ৰ নাথাকিবও পাৰে যিকিনো কথা হৈছে বাদ্যযন্ত্ৰ বজাব পাৰি বুলি বুখাৰী মুছলিম আদি কিতাপৰ পৰা প্ৰমাণ হৈছে হেয়া ঢোল হওক গিটাৰ হওক হাৰমনিয়াম হওক ঠিক আছে ভায়োলিন হওক বা যিকোনো ধৰণৰ বাদ্যযন্ত্ৰ মিউজিক ইনস্ট্ৰুমেন্ট আপোনালোকে বজাব পাৰিব বাহি হওক বজাব পাৰিব কোনো কথা নাই কিন্তু মুল্লা বিলাকে ধোকা দি আছে যে দফ বজাব পাৰিব বাকি একো বজাব নোৱাৰে এতিয়া কথা হৈছে দফ মিউজিক ইনস্ট্ৰুমেন্টত পৰে নে নপৰে দফ বোলা বস্তুটো যিটো ওৱান সাইডেড ঢোল হয় হেতু মিউজিক ইনস্ট্ৰুমেন্টৰ বাহিৰত নেকি বস্তুটো বাদ্যযন্ত্ৰৰ বাহিৰত পৰে নেকি যদি বাদ্যযন্ত্ৰৰ অন্তৰ্গত হয় তেতিয়াহলে বুজা গল যে বাদ্যযন্ত্ৰৰ ভিতৰত যদি ঢোল পৰিছে দফ পৰিছে তেতিয়াহলে অন্য বাদ্যযন্ত্ৰ কিয় বজাব নোৱাৰিব অকল দফ বজাব পাৰিব বাকিবোৰ কিয় বজাব নোৱাৰিব আৰু হযৰত মুহাম্মদে নুকত কৈছে এই কথাকাৰ যে অকল দফ বজাব পাৰিবা বাকিখিনি বজাব নোৱাৰিবা তোমালোকে তেনেকুৱা কথাটো হযৰত মুহাম্মদে কতো কোৱা নাই কিয়া এইবোৰ কিমান ডাঙৰ ধোকা দি আছে ৰাইজক মাত্ৰ এটাই উদ্দেশ্য বিহু নাচিব নালাগে আমাৰ অসমৰ লৰা ছোৱালী উলাই আহি যাতে বহাগ বিহুত যাতে অংশগ্ৰহণ নকৰে ঢোল যাতে নবজায় তেওঁলোকে যাতে বিহুৰ হাস পোছাক নিপিন্ধে এয়াই তেওঁলোকৰ ষড়যন্ত্ৰ আৰু এইবোৰ কথা মই কিতাপৰ মাধ্যমেৰে অধ্যয়ন কৰি ৰিসাৰ্চ কৰি যেতে কথাবোৰ মই উলিয়াই দি আছো তেওঁলোকৰ গাত জুই লাগি গৈছে কাৰণ তেওঁলোকে জুৱা 1400 বছৰে ৰাইজক ধোকা দি আছে আজি যদি মোৰ কথাবোৰ হসা হৈ যায় ৰাইজে তেওঁলোকক কিন্তু নেৰিব যে ইমান দিনৰ পৰা তোমালোকে কিয় মিছা কথা কৈ আছিলা সেই কাৰণে তেওঁলোকে মুখ আজি অপৰাধী বনাবৰ কাৰণে মুখ ভুল বজাব শুনা মুখ ভুল বুলি হজাবৰ কাৰণে তেওঁলোকে আপ্ৰাণ চেষ্টা চলাই আছে মই মুল্লা বিলাকক আজি এই ভিডিঅ'ৰ মাধ্যমেৰে কম যদি তোমালোকৰ বুকুত হট সাহস আছে মোৰ লগত বহা আহি মোৰ লগত আলোচনা কৰা অন কেমেৰা আলোচনা হ'ব মোৰ লাইব্ৰেৰীত আহাও আহা মইতো অসমৰ মুল্লা বিচাৰি ফুৰিছিলো হেড মুল্লা বিচাৰি ফুৰিছিলো কিয় হযৰত মুহাম্মদৰ হাদিস বিলাক তোমালোকে ভুলকে প্ৰচাৰ কৰিছা আৰবত গৈ তোমালোকে থাকিছা আৰবী ভাষা মোৰ লগত কব পাৰিবা আৰবী ডিকচনেৰী নলেজ আছে তোমালোকৰ ওচৰত কেইখন আৰবী ডিকচনেৰী আছে তোমালোকৰ ওচৰত এখনো নাই চাগে আৰবী ভাষা অলপো নাজানা কিন্তু ডাঙৰ ডাঙৰ লেকচাৰ মাৰিবা যে হযৰত মুহাম্মদে এইটো কথা কোৱা নাই হেতু কথা কোৱা নাই নাচিব দিয়া নাই গান গাব দিয়া নাই একো কৰিব দিয়া নাই এটা এই হাদিস বিলাকৰ কি অৰ্থ গাভৰু ছোৱালীয়ে নাচিছে গান গাইছে গাভৰু ছোৱালী আৰু ঢোল বজাইছিলে আৰু মুছলমান ছোৱালী আছিলে কোনো অন্য ধৰ্মৰ ছোৱালী নাছিলে আৰু ঢোল বজাইছিলে দফ বোলা শব্দটোৰ অসমীয়া হৈছে ঢোল গতিকে শ্ৰদ্ধা ৰাইজ মোৰ কবলগীয়া এইখিনি আছিল আৰু তথ্য মই সময়মতে দিম এতিয়া কথা হৈছে বহাগৰ বিহু আহি আছে মই অসমৰ মুছলমান যুৱক যুৱতীসকলক অনুৰোধ জনাম হযৰত মুহাম্মদৰ সন্মুখত ঢোল বজাই গাভৰু ছোৱালীয়ে নাচিছে গান গাইছে হযৰত মুহাম্মদে বাধা দিয়া নাই আৰু সেই ছোৱালীসকল মুছলিম ছোৱালী আছিলে হযৰত মুহাম্মদে বাধা দিয়া নাই ঢোল বজাইছিলে হযৰত মুহাম্মদে বাধা দিয়া নাই মিউজিক ইনস্ট্ৰুমেন্ট বজোৱাৰ প্ৰমাণ পোৱা গৈছে গতিকে আপোনালোকে বহাগৰ বিহুত এবাৰ আপোনালোকে সকলোৱে নাচক আপোনালোকে অসমৰ হাৱা বতাহ
আপোনালোকে একদম মানে কপাই তুলক ঢোল বজাওক নাচক অসমৰ সভ্যতা সংস্কৃতি হয় অসমীয়া কালচাৰ হয় আমি সকলোৱে যদি গ্ৰহণ কৰি লওঁ তেতিয়াহলে কেতিয়াও কিন্তু আমাক আৰু কোনো বিদেশী বুলি নকয় আজি অসমীয়া সভ্যতা সংস্কৃতিক আমি আকোৱালি লোৱা নাই কাৰণেইতো আজি আমাক বিদেশী বুলি কয় আমাক মিয়া বুলি তিৰস্কাৰ কৰিব বিচাৰে আজি আমাক খেদাই দিব বিচাৰে বাংলাদেশলে কাৰণ আমি অসমত থাকি অসমীয়া সভ্যতা সংস্কৃতিক আমি নস্বাত কৰিব চেষ্টা কৰি আছো আৰু আমি প্ৰমাণ কৰিব চেষ্টা কৰো যে হযৰত মুহাম্মদে বাধা দিছে আৰু হযৰত মুহাম্মদক আমি টানি আনো এনেকুৱা বিষয়বোৰত একেবাৰে ভুল কথা হযৰত মুহাম্মদ সাল্লাল্লাহু তাআলা সাল্লাম মৰ্যাদা পুৰুষোত্তম মানৱ শ্ৰেষ্ঠ ব্যক্তি তেখেত শ্ৰেষ্ঠ মানৱ হয় তেখেত গতিকে তেখেতৰ ওপৰত অপবাদ নানিবলৈ মোল্লাসকলক মই হকনি দিছো আৰু যদি কাৰোবাৰ সাহস আছে মোৰ লগত কথা পাতিলে হল এইবোৰ ভুল তথ্য দিলে কিন্তু কথা বেয়া আছে শামসুলক ক'ব বিচাৰিম শামসুল তোমাৰ যদি সাহস আছে তোমাৰ ঘৰ মোৰ ওচৰতে আছে মোৰ ওচৰলৈ আহা তুমি কেমেৰাত আলোচনা হ'ব তোমাৰ লগত নাই হেবুৰ কৰিব তোমালোকৰ সাহস নাই কত ৰকমৰ বেয়া কৰ্মত লিপ্ত হৈ আছে কোনো ঠিক নাই হেবুৰ ক'ব লাগিব তাৰ মানে ৰাইজক লাহে লাহে গতিকে সাৱধান হৈ থাকাই ভাল হসা কথা প্ৰচাৰ কৰক মোল্লাসকলক অনুৰোধ জনাইছো ৰাইজক কেতিয়াও ধোকা নিদিব ধন্যবাদ জয় অসম খুদা হাফিজ